সকলোৰে প্ৰিয় ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তি কিং কোহলি ক্ৰিকেট খেলৰ পৰা বিলাসী জীৱন ধাৰণা তেওঁৰ জীৱন কাহিনী অনুপ্ৰেৰণা যোগায় কোটি কোটি মানুহক। আহক আজি জানো কিং কোহলিৰ জীৱন আৰু সফলতাৰ সম্পূৰ্ণ কাহিনী। বিৰাট কোহলিৰ জন্ম 1988 চনৰ 5 নৱেম্বৰত দিল্লীত হৈছিল। সৰুৰে পৰাই ক্ৰিকেটৰ প্ৰতি গভীৰ আগ্ৰহ আছিল। তেওঁৰ পিতৃ প্ৰেম কোহলি এগৰাকী উকিল আছিল আৰু মাতৃ সৰোজ কোহলি এগৰাকী গৃহিণী। কোহলিয়ে বিশুদ্ধভাৱে দিল্লীৰ পশ্চিম বিহাৰৰ ক্ৰিকেট একাডেমীত ক্ৰিকেট শিকিবলৈ আৰম্ভ কৰিছিল। 2008 চনত বিৰাট কোহলিয়ে ভাৰতক U19 বিশ্বকাপ জয়ৰ নেতৃত্ব দিছিল। তাৰ পিছতেই তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত চমুকৈ IPL ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ খেলিবলৈ সুযোগ পায়। তেওঁৰ ধৈৰ্য, পৰিশ্ৰম আৰু আত্মবিশ্বাসে তেওঁক দ্ৰুতগতিত সফলতা লৈ আহিছিল। 2017 চনত বিৰাট কোহলিয়ে জনপ্ৰিয় বলীউড অভিনেত্ৰী অনুষ্কা শৰ্মাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এই যোৰা বলীউড আৰু ক্ৰিকেট জগতৰ অন্যতম জনপ্ৰিয় যোৰা। 2021 চনত তেওঁলোকে এটি কন্যা সন্তান লাভ কৰে। বিৰাট কোহলিৰ জীৱনশৈলী যথেষ্ট বিলাসী। তেওঁ এটা সুন্দৰ বাংলোৰ, অলংকাৰ আৰু মূল্যৱান গাড়ীৰ সংকলন আছে। তেওঁক সময়ে সময়ে বিলাসী ব্ৰেণ্ডৰ বিজ্ঞাপনতো দেখা যায়। কোহলিৰ সফলতাৰ অন্যতম মুখ্য কাৰণ হৈছে তেওঁ কঠোৰ অনুশীলন আৰু স্বাস্থ্য সচেতনতা। তেওঁ নিয়মিতভাৱে জিমত অনুশীলন কৰে আৰু স্বাস্থ্যকৰ আহাৰ প্ৰতি মনোযোগ দিয়ে। বিৰাট কোহলিৰ কাহিনী এক অনুপ্ৰেৰণা। নিজৰ স্বপ্নৰ পিছত দৌৰিব আৰু কঠোৰ পৰিশ্ৰমৰ মাধ্যমেৰে সফলতা লাভ কৰিব। এই কথাই তেওঁ দেখুৱাইছে। ক্ৰিকেটৰ জগতত কিং কোহলিৰ নাম চিৰস্মৰণীয় হৈ থাকিব। এই ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।